ছাত্ৰ ছাত্ৰীসকল, আজি এটা আমি অতি গুৰুত্বপূৰ্ণ বিষয় লৈ তোমালোকৰ মাজলৈ আহিছোঁ। বিষয়টো হৈছে ট্ৰেন্সলেশ্যন। ট্ৰেন্সলেশ্যনত 6 মাৰ্ক থাকে HSLC পৰীক্ষাত। গতিকে ইংৰাজীত ভাল মাৰ্ক ৰাখিবলৈ হ'লে এই ট্ৰেন্সলেশ্যন অৰ্থাৎ এই 6 মাৰ্কে এক বিশেষ ভূমিকা গ্ৰহণ কৰে। গতিকে আমি অলপ যদি জানিলেও ভালকৈ, তেতিয়াহ'লে 6 মাৰ্কৰ ভিতৰত আমি 6 মাৰ্কে ৰাখিবলৈ সক্ষম হ'ম। ট্ৰেন্সলেশ্যনত 6 মাৰ্ক ৰাখিবলৈ হ'লে বা ট্ৰেন্সলেশ্যন ভালদৰে জানিবলৈ হ'লে আমি কেইটামান বিষয় ভালদৰে জানি ল'ব লাগিব। বিষয়কেইটা হৈছে ভকেবুলাৰী। আমি ভকেবুলাৰী জানিব লাগিব। ভকেবুলাৰী মানে অসমীয়াত শব্দ ভাণ্ডাৰ। আমি বহুত শব্দ জানিব লাগিব। আমি ভাষা এটা শিকিব লাগিলে দুটা বস্তু জানিব লাগে। এটা হৈছে ভকেবুলাৰী আৰু দ্বিতীয়টো হৈছে গ্ৰামাৰ। অকল ভকেবুলাৰী জানিলে ভাষা এটা শুদ্ধকৈ ক'ব বা লিখিব নোৱাৰি। ভকেবুলাৰী জানিব লাগিব। ভকেবুলাৰী জনাৰ উপৰি আমি গ্ৰামাৰ জানিব লাগিব। আমাৰ বহুত ল'ৰা ছোৱালীৰ, বিশেষকৈ অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীৰ প্ৰব্লেম এটা আছে কি ভকেবুলাৰীত অলপ দুৰ্বল। সেইকাৰণে তেওঁলোকে ট্ৰেন্সলেশ্যনেই হওক বা ষ্টৰি ৰাইটিঙেই হওক বা ৰিপৰ্ট ৰাইটিঙেই হওক, এইবিলাকত অলপ প্ৰব্লেম হয়। যি নহওক, আমি নতুন নতুনকৈ শব্দ শিকি থাকিব লাগিব। শব্দ ভাণ্ডাৰ আমাৰ বঢ়াই যাব লাগিব। যেতিয়া ভকেবুলাৰী আমাৰ বৃদ্ধি থাকিব, আমি ক্লাছো আমি ওপৰলৈ গৈ থাকিম, এনেকৈ আমাৰ শব্দ সংখ্যাও বাঢ়ি বাঢ়ি গৈ থাকিব। শব্দ ভাণ্ডাৰ আমাৰ বাঢ়ি বাঢ়ি গৈ থাকিব। গতিকে আমাৰ এতিয়া ট্ৰেন্সলেশ্যনৰ ওপৰত আমি গুৰুত্ব দিব লাগিলে আমি কেইটামান বস্তু আমাৰ জানিবলৈ প্ৰয়োজন হ'ব। সেই বিষয়কেইটা হৈছে ভকেবুলাৰী জানিব লাগিব। মই ইতিমধ্যে ক'লোঁ তোমালোকক। নাউন জানিব লাগিব। নাম্বাৰ জানিব লাগিব। ছিংগুলাৰ নাম্বাৰ আছে, প্লুৰেল নাম্বাৰ আছে, এইবিলাক। ভাৰ্বৰ বিষয়ে জানিব লাগিব। বহুত ভাৰ্ব জানিব লাগিব। যদি তোমালোকে ইংৰাজীত দখল থাকিব লগা হয়, তেতিয়াহ'লে ভাৰ্ব বহুত জানিব লাগিব। তাৰ উপৰি আৰ্টিকুল জানিব লাগিব। তোমালোকে জানা আৰ্টিকুল দুই ধৰণৰ, ডেফিনিট আৰ্টিকুল আছে, ইনডেফিনিট আৰ্টিকুল আছে। এই আৰ্টিকুলৰ উপৰি ডিটাৰমিনাৰ জানিব লাগিব। ইতিমধ্যে ডিটাৰমিনাৰ লাগে তোমালোকক ক্লাছ 10ত। ডিটাৰমিনাৰ উপৰি ভইচ জানিব লাগিব। এক্টিভ ভইচ আছে, পেছিভ ভইচ আছে, এইবিলাক জানিব লাগিব। নেৰেশ্যনৰ বিষয়ে জানিব লাগিব ভালকৈ। ডিগ্ৰী অফ কম্পাৰিজন, এই বিষয়ে জানিব লাগিব। ফ্ৰেজ জানিব লাগিব। বহুত ফ্ৰেজ জানিব লাগিব। ফ্ৰেজ মই ৰচনা কৰা এখন কিতাপত 1150টা ফ্ৰেজ আছে। তোমালোকে যদি ইয়াৰ ফ্ৰেজবিলাক ভালধৰণে চোৱা, তাৰমানে ইংৰাজী প্ৰকাশ কৰাত যথেষ্ট সুবিধা হ'ব। এইখন মোৰ ৰচনা কৰা গ্ৰামাৰ, নাম হৈছে লাৰ্ণ ইউৰ ইংলিছ, এ ইউনিক গ্ৰামাৰ ফৰ ক্লাছ 6 to 12। এই কিতাপখনৰ বিশেষ বৈশিষ্ট্য হ'ল কি 1150টা ফ্ৰেজ আছে ইয়াত। আৰু ইংৰাজীত দখল থাকিব লাগিলে আমি ফ্ৰেজ জানিব লাগিব। বহুত কাৰণত আমি ফ্ৰেজ জানিব লাগে। ইয়াত আছে কিছুমান নতুন কনচেপ্ট আছে, কিছুমান নতুন ইনফৰমেশ্যন আছে ইয়াত এই গ্ৰামাৰখনত। আৰু গ্ৰামাৰ আৰু ট্ৰেন্সলেশ্যন পাৰ্ট 2 1991 চনৰ পৰা 2019 চনলৈ গ্ৰামাৰখিনি কৰি দিয়া আছে, উত্তৰ কৰি দিয়া আছে সুন্দৰভাৱে। 1991 চনৰ পৰা 2019 চনলৈ। তাৰোপৰি ট্ৰান্সলেশ্যন 1991 চনৰ পৰা কৰি দিয়া নাই। বাহুল্য আৰু বিৰক্তিকৰ হোৱাৰ ভয় কেৱল 1999 চনৰ পৰা 2019 চনলৈ ট্ৰান্সলেশ্যনবিলাক কৰি দিয়া আছে এইখন গ্ৰামাৰত। গতিকে এইখন গ্ৰামাৰ চালে, এনচাৰবিলাক চালে তোমালোকে গ্ৰামাৰ পাৰ্টৰ 100% কমন পেলাব পাৰিবা। ট্ৰান্সলেশ্যনৰো 100% কমন পেলাব পাৰিবা। এইখন কিতাপ তোমালোকে সংগ্ৰহ কৰি ল'বা। এইখন কিতাপে তোমালোকক বহুত সহায় কৰিব। ইতিমধ্যে এইখন গ্ৰামাৰ অধ্যয়ন কৰা বহুত ছাত্ৰ ছাত্ৰীয়ে মানে যথেষ্ট উপকৃত হোৱা বুলি মোক জনাইছে। গতিকে এইখন গ্ৰামাৰ ওচৰৰ কিতাপৰ বিপণীত খবৰ কৰিবা। আৰু কিবা থাকিলে 9707872228 এই নম্বৰত যোগাযোগ কৰিব পাৰিবা। যি নহওক, যে আমি ট্ৰান্সলেশ্যনৰ কাৰণে এইবিলাক জানিব লাগিব।
ফ্ৰেজ জানিব লাগিব, সেন্টেন্স জানিব লাগিব, ইন্ট্ৰোডাক্টৰী দিয়াৰ ইট এইবিলাকৰ ব্যৱহাৰ ভালদৰে জানিব লাগিব, এডভাৰ্ব জানিব লাগিব, টেক কুৱেশ্যনৰ বিষয়ে জানিব লাগিব, ষ্ট্ৰাকচাৰ অফ সেন্টেন্স মানে বাক্যৰ গঠন এইবিলাক জানিব লাগিব। এই সকলোবিলাক বিষয়ৰ ওপৰত যেতিয়া আমাৰ দখল থাকিব তেতিয়া আমি ট্ৰান্সলেশ্যন নোৱাৰাৰ কোনো কথা নাই, আমি ট্ৰান্সলেশ্যনত 6 ভিতৰত 6 ৰাখিবলৈ সক্ষম হ'ম। এতিয়া শেষত যেটো ক'লো ষ্ট্ৰাকচাৰ অফ সেন্টেন্স, ইংৰাজীত বেসিক সেন্টেন্স বুলি কয় বা কাৰ্নেল সেন্টেন্স বুলি কয়, 8টা আছে, কিন্তু এই 8টা বেসিক সেন্টেন্সত এটাৰ গঠন, এটা সেন্টেন্সৰ গঠন যেটো আছে সেইটো মানে ব্যৱহাৰ নহয়, ইট ইজ ৰেয়াৰলি ইউজ। সো আমি এইটো আমি ডিসকাস নকৰো, গতিকে বাকি আমি 7টা ষ্ট্ৰাকচাৰ আমি জানি ল'ব লাগিব ট্ৰান্সলেশ্যন কৰাৰ আগতে। এই সেন্টেন্স বিলাকক বেসিক সেন্টেন্স বুলি কয় বা কি বুলি কয় কাৰ্নেল সেন্টেন্স বুলি কয়। এইকেইটা সেন্টেন্সৰ ওপৰত ভিত্তি কৰিহে বাকি সেন্টেন্স বিলাক আমি পাইছো। হয়তো পেসিভ কৰিলে বেলেগ বেলেগ পায়, ইন্টাৰোগেটিভ কৰিলে বেলেগ বেলেগ পায়, আৰু বিভিন্ন ধৰণৰ যি সেন্টেন্স পাওঁ সেই সকলোবিলাক সেন্টেন্সৰ মূল সেন্টেন্স হৈছে এই 7টা। সেইকাৰণে এইবিলাকক বেসিক সেন্টেন্স বা কাৰ্নেল সেন্টেন্স বুলি কয়। প্ৰথমটো হ'ল কি S প্লাস ভি। S মানে সাবজেক্ট, ভি মানে হৈছে ভাৰ্ব। যেনে বাৰ্ডস ফ্লাই, এইটো হৈছে ভাৰ্ব, এইটো সাবজেক্ট, এইটো হৈছে ভাৰ্ব, বাৰ্ডস ফ্লাই। তাৰ পিছতটো হৈছে এস ভি এডজাংক্ট। এস মানে সাবজেক্ট, দা বুক, ভি মানে ভাৰ্ব, ইজ, এডজাংক্ট হৈছে অন দা টেবল। 3 নম্বৰ ষ্ট্ৰাকচাৰটো হৈছে এস প্লাস ভি প্লাস কমপ্লিমেন্ট। বাক্যটো হ'ল যেনে হি ইজ এ ষ্টুডেন্ট। এতিয়া কমপ্লিমেন্ট মানে কি আমি জানিব লাগিব। কমপ্লিমেন্ট মানে হ'ল এই যে এই যেটো ভাৰ্ব আছে এই ভাৰ্বৰ অৰ্থটো যে কমপ্লিট কৰে। যদি এ ষ্টুডেন্টটো বহুৱা নহয় তেতিয়াহ'লে ভাৰ্বৰ অৰ্থটো সম্পূৰ্ণ নহয়, ভাৰ্বৰ অৰ্থটো কমপ্লিট নহয়। যেহেতু ইয়াত এই সেন্টেন্সটোত এ ষ্টুডেন্টে ইজ ভাৰ্বৰ অৰ্থটো কমপ্লিট কৰিছে, সেইকাৰণে এ ষ্টুডেন্টটো হৈছে কমপ্লিমেন্ট। তাৰ 4 নম্বৰটো হৈছে এস প্লাস ভি প্লাস ও। ডি মানে এইটো ডাইৰেক্ট, হি কিল্ড দা টাইগাৰ। 5 নম্বৰটো লৈ আহিছো এস ভি ও এডজাংক্ট। হি পুট দা বুক অন দা টেবল। অন দা টেবলটো হৈছে এডজাংক্ট। 6 নম্বৰটো হৈছে এস ভি ও সি। সি মানে কমপ্লিমেন্ট। দে মেড হিম এংগ্ৰি। ইয়াত এংগ্ৰিটো হৈছে কমপ্লিমেন্ট আৰু হিমটো হৈছে অবজেক্ট। এইবাৰ আহিছো আমি 7 নম্বৰ সেন্টেন্সলৈ। এস ভি ও, ও টো ইনডাইৰেক্ট, ও ডাইৰেক্ট। হি গেভ হিম, আই গেভ হিম দা বুক। ইয়াত হিমটো হৈছে ইনডাইৰেক্ট অবজেক্ট আৰু দা বুকটো হৈছে ডাইৰেক্ট অবজেক্ট। মই আগতেই উল্লেখ কৰিছো যে আৰু এটা সেন্টেন্স আছিল যদিও সেই সেন্টেন্সটো ব্যৱহাৰ নহয়, ইট ইজ ৰেয়াৰলি ইউজ, সো ইট ইজ নট ডিসকাস। সেইকাৰণে এইটো আমি আলোচনা নকৰো। তোমালোকে নিশ্চয় বুজি পাইছা, আৰু আমি ট্ৰান্সলেশ্যন আলোচনা কৰাতে এইবিলাকৰ বিষয়ে আমাৰ জানিব লাগিব বা মাজে মাজে এইবিলাকৰ আমাৰ প্ৰয়োজন হ'ব। ট্ৰান্সলেশ্যন ভাল ধৰণে কৰিবলৈ হ'লে আৰু কেইটামান আমাৰ জানিবলগীয়া কথা আছে, সেই কথাবিলাকো আমি জানিব লাগিব। সেইবিলাকৰ ভিতৰত হৈছে জানি ল'বা 1 নম্বৰ যে মই ভাত খাওঁ, এইটো ইংৰাজীত কি হ'ব? ইয়েস, আই ইট রাইস। ইয়াত এটা কথা লক্ষ্য কৰিব লাগিব, অসমীয়া বাক্যটো প্ৰথমতে সাবজেক্ট
ইংৰাজী বাক্যটো প্ৰথমতে সাবজেক্ট, অসমীয়া বাক্যত ভাৰ্ব সেন্টেন্সৰ শেষত বহিছে, কিন্তু ইংৰাজী বাক্যত ভাৰ্ব সাবজেক্টৰ পিছতে বহিছে। অসমীয়া বাক্যত অবজেক্ট ভাৰ্বৰ আগত বহিছে, কিন্তু ইংৰাজী বাক্যত অবজেক্টটো ভাৰ্বৰ পিছত বহিছে। এই কথাবিলাক আমি জানিব লাগিব। আকৌ কৈছো যে অসমীয়া আৰু ইংৰাজী উভয় সেন্টেন্সতে সাবজেক্ট প্ৰথমতে বহে, অসমীয়াত ভাৰ্ব সেন্টেন্সৰ শেষত বহে, কিন্তু ইংৰাজীত ভাৰ্ব সাবজেক্টৰ পিছতে বহে। অৱশ্যে ইন্টাৰোগেটিভ সেন্টেন্সৰ কথাটো সুকীয়া, আমি এছাৰ্টিভ সেন্টেন্সৰ কথা কৈছো। ইংৰাজী বাক্যত অবজেক্টটো শেষত বহে, কিন্তু অসমীয়া বাক্যত অবজেক্টটো ভাৰ্বৰ আগত বহে। এইটো হৈছে আমাৰ 1 নম্বৰ জানিবলগীয়া কথা। নেক্সট আহিছো আমি 2 নম্বৰ কথাটো লৈ। ৰাম এজন ভাল ল'ৰা। এইটো ইংৰাজী কৰিলে কি হ'ব? Yes, Ram is a good boy. Ram is a good boy. Ram is a good boy. এটা কথা লক্ষ্য কৰাৰ লগে যে আমাৰ অসমীয়া বাক্যত বহুত সময়ত যিটো ভাৰ্ব বা ক্ৰিয়াপদ সেইটো কি থাকে? উজ্জ্ব থাকে, উজ্জ্ব। ইংৰাজীত সাইলেন্ট বুলি কয়। অসমীয়া বহুত বাক্যত ভাৰ্বটো বহুত সময়ত উজ্জ্ব থকা দেখা যায়, কিন্তু ইংৰাজী সেন্টেন্সত ভাৰ্ব লাগিবই। ভাৰ্ব নোহোৱাকৈ সেন্টেন্স হ'ব নোৱাৰে, ভাৰ্ব থাকিবই লাগিব। গতিকে এইটো এটা আমাৰ পাৰ্থক্য অসমীয়া আৰু ইংৰাজীত। বুজি পালা নিশ্চয়? আকৌ কৈছো যে অসমীয়া বাক্যত বহুত সময়ত ক্ৰিয়াপদ উজ্জ্ব থকা দেখা যায়, কিন্তু ইংৰাজীত ভাৰ্ব নোহোৱাকৈ সেন্টেন্স হ'ব নোৱাৰে, সেন্টেন্স থাকিবই লাগিব। এইবিলাক জানিব লাগিব, এইবিলাক জানিলেহে ভালকৈ ট্ৰান্সলেচন কৰিব পাৰিবা তোমালোকে। 3 নম্বৰটো আহিছো, মই খেলিবলৈ ভাল পাওঁ। মই খেলিবলৈ ভাল পাওঁ, এইটো ইংৰাজীত কি হ'ব? I like to play. I like to play. তোমালোকে মন কৰিলে দেখিবা যে অসমীয়া বাক্যত ভাল পাওঁ সমাপিকা ক্ৰিয়া এইটো সেন্টেন্সৰ শেষত বহিছে, আৰু অসমাপিকা ক্ৰিয়া এইটো সমাপিকা ক্ৰিয়াৰ আগত বহিছে, হয়নে? কিন্তু ইংৰাজীত কি? যিটো সমাপিকা ক্ৰিয়া সেইটো আগত বহিছে, যিটো অসমাপিকা ক্ৰিয়া সেইটো পিছত বহিছে। সমাপিকা ক্ৰিয়া কি বুলি কয়? ফাইনাইট ভাৰ্ব বুলি কয়। এইটো হৈছে ফাইনাইট ভাৰ্ব, FINITE, ফাইনাইট ভাৰ্ব। ফাইনাইট ভাৰ্ব মানে হৈছে সমাপিকা ক্ৰিয়া। তোমালোকে অসমীয়া ব্যাকৰণত নিশ্চয় পাইছা যে ফাইনাইট ভাৰ্ব মানে কি? মানে সমাপিকা ক্ৰিয়া মানে কি? যিটো ভাৰ্বে বাক্যটোৰ অৰ্থটো সম্পূৰ্ণ কৰিছে সেইটো সমাপিকা ক্ৰিয়া। গতিকে অসমীয়া বাক্যত সমাপিকা ক্ৰিয়াটো শেষত বহে, কিন্তু ইংৰাজী বাক্যত সমাপিকা ক্ৰিয়াটো অসমাপিকা ক্ৰিয়াৰ আগত বহে। আৰু অসমাপিকা ক্ৰিয়াক কয় ইনফাইনাইট। ইনফাইনাইট, ইনফাইনাইট মানে অসমাপিকা ক্ৰিয়া, অসমাপিকা ক্ৰিয়া বুলি কয়। নিশ্চয় বুজি পাইছা যে অসমীয়া আৰু ইংৰাজীত এটা বিশেষ মন কৰিবলগীয়া পাৰ্থক্য হ'ল এই যে অসমীয়া বাক্যত সমাপিকা ক্ৰিয়া শেষত বহে আৰু অসমাপিকা ক্ৰিয়া সমাপিকা ক্ৰিয়াৰ আগত বহে, কিন্তু ইংৰাজীত সমাপিকা ক্ৰিয়া আগত বহে আৰু অসমাপিকা ক্ৰিয়া পিছত বহে। সো এবাৰ আমি আহিছো 4 নম্বৰলৈ আহিছো।
তুমি কলৈ যোৱা তুমি কলৈ যোৱা where are you going where are you going তুমি কলৈ যোৱা উত্তৰত ক'লে মই ষ্টেচনলৈ যাওঁ মই ষ্টেচনলৈ যাওঁ মই ষ্টেচনলৈ যাওঁ তো এটা হ'ব কি I am going to the station I am going to the station এতিয়া আমাৰ বহুত ষ্টুডেন্টে এটো কি ভুল কৰিব মই ষ্টেচনলৈ যাওঁ এটো সিম্পল প্ৰেজেন্ট টেন্সত লিখি থাকিব হয়নে বাৰু কিন্তু সিম্পল প্ৰেজেন্ট টেন্সত লিখিলে নহব কাৰণ আগৰ সেন্টেন্সটো কি আছে তুমি কলৈ যোৱা মানে where are you going তুমি কলৈ গৈ আছা গতিকে হেইটো যদি শুদ্ধ উত্তৰ হ'ব লাগে তেতিয়া কি হ'ব লাগিব I am going to the station কিন্তু বহুত ষ্টুডেন্টে আমাৰ ভুল কৰি কি লিখিব I go to the station তেনেকৈ লিখিব গতিকে আমি চাব লাগিব যেটো তাৰ অৰ্থ যেটো সেন্টেন্সটো যেটো সামগ্ৰিক অৰ্থ সেই সামগ্ৰিক অৰ্থটো আমি চাব লাগিব সেই মতে আমাৰ টেন্সটো হ'ব যদি আমি মই ষ্টেচনলৈ যাওঁ মানে সিম্পল প্ৰেজেন্ট টেন্সত এনসারটো কৰি থৈ দিওঁ তেতিয়া হলে আমাৰ কি হ'ব ভুল হ'ব তাৰ পিছত মন কৰিবা